मेरी मोरू नारायण नारायण देवी देवी किबा हेतु देवी आज विखादित मन বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নারায়ণৰ যুগল চৰণ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত হ'ব লগা হ'ল আপুনি ঠিকেই ভাবিছে দেৱৰ আজি প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰভুবিহীন কোনোদিনে তেওঁ মোক লগত নিনিয়াকৈ নাথাকে আজিহে তাৰ ব্যতিক্ৰম হ'ল মহাপ্ৰলয় দেৱী এই পৃথিৱীত অলপিত মহাপ্ৰলয় পৰি পানীত সকলোবিলাক ডুব যাব চাৰিওফালে কেৱল পানীয়ে পানী পানীয়ে পানী পানীয়ে পানী হ'ব দেৱী মই চোন গমকে পোৱা নাই আপুনি ক'ৰবাত প্ৰভুক লগ পাইছে তাকেইতো ক'বলৈ দেৱী তাকেইতো ক'বলৈ আহিছোঁ ব্যক্ত কৰক কৈছিলোঁ মই কৈলাশলৈ তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে তিনিও আলোচনামগ্ন তাত আকৌ মই দেখিলোঁ এই ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী সেই আলোচনাত অংশগ্ৰহণ কৰিছে কিন্তু দেৱী তোমাক তাত নেদেখিয়ে মই বৰ আচৰিত হ'লোঁ মহাপ্ৰলয়ৰ সময়ত কোনেকে দায়িত্ব ল'ব সকলোবিলাক ভাগ বতৰা কৰি পেলালে মই আকৌ মনতে ভাবিলোঁ বিষ্ণু বা তোমাক কিয় লগত নিনিলে এইবোৰ কথা সঁচা জানো দেৱৰ সঁচা মিছা প্ৰমাণ পাবা নহয় মই গৈ পোৱাৰ লগে লগে ভুলনাথৰ মুখেই টুটুকিয়াটো আহিল উপকাশ কৰিল এখন দেখো দেৱী মই ৰৈ থাকে পোনে পোনে আহি মই এই বৈকুণ্ঠ পালোহি দেৱী পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে পৃথিৱীত ধ্বংস হ'ব ইয়াৰ আলোচনা চলিছে গোপনে গুপ্ত আলোচনা যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে নিশ্চয় আছে গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে প্ৰতাৰিত হ'ব লগা হ'ল এতিয়া মোৰ কৰ্তব্য কি মই ভীষণভাৱে অপমানিত হৈছোঁ দেৱৰ্ষী মই ভীষণভাৱে অপমানিত হৈছোঁ তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী পৃথিৱীত যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবিলাক সংগ্ৰহ কৰি ৰাখিবলৈ দিছে নাই দিয়া সৰস্বতী আৰু জীৱ-জন্তুৰ দায়িত্বও দিছে এই দায়িত্ব নিশ্চয় প্ৰভু মোৰ ওপৰতে কৰিছে অৰ্পণ নহয় জানো দেৱৰ্ষী সেই ভাগো নাই দিয়া পাৰ্বতী দিছে তুমি যদি মনত কি যে অপাৰ আনন্দ তুমি থকা হ'লে দেৱী সেই আনন্দ তুমি ভাগ পতাত ল'ব পাৰিলাহেঁতেন দেৱৰ্ষী নুশুনাবা আৰু তেনেবোৰ গুপ্ত কাহিনী কিয় প্ৰভুৱে এইবোৰ কথা মোৰ পৰা গোপনে ৰাখিছে মই কেতিয়াও পত্নী নহয় নিশ্চয় নাৰী হাস্য নিশ্চয় দেৱী নাৰী লাস্য নিশ্চয় সময়ত নাৰীয়ে ধাৰণ কৰিব পাৰি সময়ত নাৰীয়ে ধাৰণ কৰিব পাৰে ৰণচন্দ্ৰ
অগ্নিমূৰ্তি নাৰায়ণ অবিহনে কি প্ৰভু সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষী মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱী ধৈৰ্য ধৰ দেৱী তুমি নিজৰ কথাবোৰ লাগ নাপাহিবা কিয় বাৰু বিষ্ণু তোমাক প্ৰত্যাখ্যান কৰি গোপনে গোপনে সৃষ্টিৰ পাতনি মেলিব খুজিছে এই সৃষ্টিৰ পাতনিক মই নিমিষতে ৰুদ্ধ কৰি দিম এই দেৱী চাই থাকিব দেৱৰ্ষী অ নাৰায়ণ আপোনাৰ সাক্ষাতত আপোনাকে সাক্ষী কৰি মই দেৱী মই এক মহাপ্ৰলয়কাৰী দৈত্য স্বজন কৰি নাৰায়ণ। বিষ্ণুৱে যি নতুনকৈ সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে নাৰায়ণ। ইয়াক মই ধূলিৰ লগত পৰুৱাই দিম দেৱী চোৱা স্বৰ্গৰ দেৱতা মণ্ডলী চোৱা মধ্যৰ মানৱ চাই যোৱা পাতালৰ বাহুকি নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে ধৈৰ্য ধৰ দেৱী ধৈৰ্য ধৰ দেৱী সৃষ্টি সময় হ'ব ক্ষান্ত হোৱা দেৱী সৃষ্টি ধ্বংস সময় লাগিব ক্ষান্ত হোৱা দেৱী কেনেকৈ বিষ্ণুৰ সৃষ্টি মই কৰিম ধ্বংস ক্ষান্ত হোৱা দেৱী তুমি এনে নিজৰ কথাবোৰ লাগ নাবাঢ়িবা তুমি এনে নিজৰ কথাবোৰ আগবাঢ়িলে তুমি মই মদ তলত খহি পৰিম দেৱী মদ তলত খহি পৰিম দেৱী নাই মই এবাৰ জিকাবলৈ মনস্থ কৰিছো তাৰ পৰা কেতিয়াও নাই। নহওঁ বিচলিত নাৰী চেদি নাৰী হিংসা পৰায়ণ মহাপ্ৰলয়কাৰী দৈত্যৰ সৃষ্টি হ'বই লাগিব এই দেৱী ধৈৰ্য ধৰ দেৱী কেনেকৈ বিষ্ণু সৃষ্টি মই কৰিম ধ্বংস নাৰায়ণ। কেনেকৈ এই পাপী হ'ব বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰীয়ে মহানস্ত্ৰ দেৱী এই পাপী হ'ব বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰীয়ে মহানস্ত্ৰ ধৈৰ্য ধৰ দেৱী সৃষ্টি ক্ষান্ত হোৱা দেৱী সৃষ্টি তুমি মই মদ তলত খহি পৰিম সৃষ্টি ক্ষান্ত হোৱা দেৱী লংঘা প্ৰভু সৃষ্টি ক্ষান্ত হোৱা দেৱী